তহঁতক সৰুতে ইমান কষ্টত ডাঙৰ দীঘল কৰিছিলোঁ, তহঁতে এইবোৰ দেখুৱাবলৈ বাকী থাকিল, এইবোৰে কৰিলি। তো হাই বন্ধুসকল, কি খবৰ? আশা কৰোঁ চবৰে ভালে আছে। তো এইটো মাক দেউতাকে যিটো ইম'চনেলি ব্লেকমেইল কৰে নিজৰ ল'ৰা ছোৱালীক, তো এইটো প্ৰায় কৰে আৰু কৰিয়ে থাকে। মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ ওপৰতো প্ৰায় ব্লেকমেইল কৰি থাকে। এইটো সম্পূৰ্ণ গোটেই পৃথিৱীখনত এটা ৰিচাৰ্চ হৈছে, যিটো ৰিচাৰ্চৰ সহায়ত মানে মাক দেউতাকে ব্লেকমেইলিং কৰাৰ ওপৰত যিটো ল'ৰা ছোৱালী এটা বেয়া প্ৰভাৱ পৰে। তো তাৰে ওপৰত এইটো ভিডিঅ' হ'বলৈ গৈ আছে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ চবকে। আৰু এইখিনিতে এটা কথা কওঁ, যিসকল মাক দেউতাক আছে, এইটো একদম ইম্পৰ্টেণ্ট হ'বলৈ আহিছে এই ভিডিঅ'টো। আৰু যিসকল মাক দেউতাক আছে, তো সেইসকলৰ কাৰণে এই ভিডিঅ'টো একদম শেষলৈকে চাই থাকক, যাতে কথাটো যিটো ৰিচাৰ্চ তাৰ ওপৰত সম্পূৰ্ণ কথাখিনি আপোনালোকে বুজি পায়। আৰু এইটো ৰিচাৰ্চ গোটেই অল পৃথিৱীত হৈছে, গোটেই অসম মানে পৃথিৱীখনত হৈছে। তো তাৰে ওপৰত কথা পাতিম। তো আপোনালোকে জানেনে, 5-6টা এনেকুৱা ভুলৰ কাৰণে নিজৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক মানে বেয়া বুলি ক'বলগীয়া বাধ্য কৰে। সেইটো ভুল নিজৰ মাক দেউতাক আৰু নিজৰ মাক দেউতাকে আৰু নিজৰ ল'ৰা ছোৱালীক লাষ্টত দুখ দিয়েগৈ। আৰু এটা কথা কওঁ, নিজৰতো মাক দেউতাকে ভাল হ'লেতো ল'ৰা ছোৱালীও ভাল হ'ব, সেইটোতো চবেই জানেই। মাক দেউতাক ভালতো ল'ৰা ছোৱালীও ভাল। আৰু হয়ো সেইটো কথা, মাক দেউতাক যিসকলৰ ভাল সেইসকল ল'ৰা ছোৱালীও ভাল হয়। কাৰণ কেলৈ, ভাল ব্যৱহাৰে ভাল পৰিচয়, কথা সেইটোৱে। তো সেই 5টানো কি ৰিচাৰ্চ হৈছে, তো ব'লক মোৰ মুখে নহয়, ডিম্পুদাৰ মুখে শুনি লওঁ প্ৰথম এটা, তো তাৰপিছত আৰু কথা পাতিম। পেৰেণ্টছে ইমোচনেল ব্লেকমেইল কৰে নিজৰ ল'ৰা ছোৱালীক। এই পৃথিৱীৰ কোনো দেশৰ মাক দেউতাকে ইণ্ডিয়ান পেৰেণ্টছৰ দৰে ইমোচনেলি অত্যাচাৰ নিজৰ ল'ৰা ছোৱালীক নকৰে বুলি এই ৰিচাৰ্চটোত পাব্লিছ পাইছে। মানে কেনেকুৱা, যদি ল'ৰা বা ছোৱালীটোৱে কিবা এটা বেয়া কাম কৰে, কিবা পৰীক্ষাত ভালদৰে ৰিজাল্ট আনিব নোৱাৰে, ডাইৰেক্ট মাক দেউতাকে এটা এনেকুৱা সুৰত কথাবিলাক কয় যে সৰুৰ পৰা তোক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলো, দেউতাই চাইকেল লৈ গৈছিল তোৰ কাৰণে, আমাৰ খাবাৰ পইচা নাছিল, তোক টিউচনৰ ফিজ দিছিলো, আৰু তই মোৰ কাৰণে এই কৰিলি, এই ল'ৰা জন্ম দিলো মই। এই লেভেল এটা মেনিপুলেশ্যনত লাগি যায়, যিটো ইমোচনৰ লগত কানেক্টেড। আৰু এইটোই ল'ৰা বা ছোৱালীটোৰ একদম ভিতৰৰ পৰা শেষ কৰি দিয়ে। এনেকুৱা এটা সেই দি দিয়ে, ল'ৰা বা ছোৱালী এনেকুৱা ভাবাত লাগি যায় যে মই যদি মোৰ মাক দেউতাকে সুখী ৰাখিব পৰা নাই, মই বাচি থাকি কি লাভ, একো নায়েই মানে, আৰু মই এইখিনিও কৰিব নোৱাৰিলো। কিন্তু সি আকৌ ইমান ডাঙৰ ভুল কৰা নাই। ভুল মানে কি, পৰীক্ষাত নম্বৰ কমকৈ পাইছে বা সৰু সৰু কথাত কিবা কাজিয়া লাগিলে ডাইৰেক্ট ইমোচনেল এটেক এটা আহি যায়। যদি আপোনাৰ মা দেউতাই আপোনালোকক ইমোচনেল এটেক কৰি আছে, ইমোচনেলি যদি মেনিপুলেশ্যন কৰি আছে, আপুনি তাক অলপমান সুস্থ মগজুৰে ল'ব যে এইটো একচুৱেলি ইমান ডেফটত সোমাব লগা বস্তু নহয়, এইটো মোক কৈছেহে জাষ্ট। আৰু মাক দেউতাকেও ইমোচনেলি যাতে ল'ৰা ছোৱালীক ব্লেকমেইল নকৰে, যদি কৰে এইটো বস্তু ভৱিষ্যতে গৈ পিনে বহুত বেছি গোটেই ইমোচনেল হাৰ্ট হৈ পিনে ইমোচনেলি ল'ৰা বা ছোৱালীজনী আনএভেইলেবল হৈ যায় এটা সময়ত। হয়, এইটো ঠিকেই কথা। আচলতে আমাৰ মা দেউতাকে কি কয় জানেনে, নিজৰ ল'ৰা ছোৱালীৰ ওপৰত গুৰুত্ব নিদিয়ে, আৰু সেই গুৰুত্ব নিদিয়াৰ ওপৰত নিজৰ ল'ৰা ছোৱালীখিনি বেয়া হয়। আৰু বেয়া হোৱাৰ পিছত কয় যে তই ভাল মানুহ হ'ব নিবিচাৰিলি। তো আচলতে ভুলটো সেইটো নিজৰ মাক দেউতাকৰে হয়। কাৰণ কেলৈ, এটা সৰু ল'ৰাই যদি কিবা এটা কাম কৰিব বিচাৰে, ভাল কোনটো আৰু বেয়া কোনটো গুণ, সেইটো নিজৰ মাক দেউতাকে জানিব। আৰু সেই মাক দেউতাকে যদি ভাল কোনটো বেয়া কোনটো যদি তাক বিচাৰ কৰি নিদিয়ে নহয়, হয়তো সি বেয়ালৈও যাবগৈ পাৰে। তো আৰু 2 নম্বৰ প্ৰশ্নটো শুনি লওঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে, কেলৈ নিজৰ মা দেউতাই নিজৰ ল'ৰা ছোৱালীক বিশ্বাস নকৰে। আপোনালোকে জানেনে, নিজৰ মা দেউতাকে যদি বিশ্বাস নকৰে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত, বেলেগ এটা মানুহেনো কেনেকৈনো বিশ্বাস কৰিব। নিজৰ মানে যিয়ে হওক, নিজৰ ল'ৰাটোকতো নিজৰ মাক দেউতাকতো বিশ্বাস কৰিব লাগে। আৰু এই ৰিচাৰ্চটোত কোৱা মতে 1990 মানলৈকে ঠিকেই আছিল, আৰু 2000 পিছফালৰ মানে 2000 পিছত তো এনেকুৱা এটা গেপছ সোমাই গ'ল, যিটোৰ মানে গেপছত মানুহখিনি এটা মানে চেঞ্জ হৈ গ'ল। তো সেই চেঞ্চৰ সহায়ত মানে এনেকুৱা এটা মানে মাক বাপেকে নিজৰ ল'ৰাটোক এনেকুৱা এটা কৰিবলৈ ধৰিলে নহয়, যিটোৰ মানে কোনো যোগ্যই নহয়। আৰু নিজৰ মা দেউতাই নিজৰ ল'ৰা ছোৱালীটোক ভাল হোৱাটোৱে বিচাৰে ন। আৰু কোনো ল'ৰাই বাপেকে নিবিচাৰে যে
নিজৰ ল'ৰাটোৱে চাহৰ দোকান দিয়ক, পাণৰ দোকান দিয়ক বা কিবা মানে এনেকুৱা কিবা সৰু সুৰা বস্তু কৰক, আৰু চব মা দেউতাকে ভাবিব যে কিবা এটা ডাঙৰ কাম কৰক। আৰু সেই চাহৰ দোকান দিয়াটোৱে আৰু এই তামোলৰ দোকান দিয়াটোৱে সেইটোৱে যে লাখ লাখ টকা ঘটি আছে, আমাৰ পেৰেণ্টছে, আমাৰ মা দেউতাই একোডাল বুজি নাপায়। আৰু বুজি পাব ক'ৰ পৰা? নিজৰ যদি ল'ৰাটোৰ ওপৰত বা নিজৰ ছোৱালীজনীৰ ওপৰত একো গুৰুত্বই নিদিয়ে, তো গুৰুত্ব দিলেহেতো গম পাব। আৰু এটা কৈছে, সেইটো ডিম্পুদাৰ মুখে, নিজৰ ডিম্পুদাৰ মুখে শুনি লওঁ, তাৰপিছত কথা ক'ম। ল'ৰা ছোৱালীক ডাইৰেক্ট অৰ্ডাৰ দিয়ে, যা সেইটো লৈ আহ, বেছি কথা নকবি, যি কৈছো সেই কৰ। এনেকে অৰ্ডাৰ দি 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 নিজৰ ল'ৰা ছোৱালীটোৰ ভিতৰত এটা এংগাৰ, এটা খঙাল ভাৱ এটাৰ সৃষ্টি কৰে। আৰু এটাতো ইণ্ডিপেণ্ডেঞ্চিটো নায়েই তাত, যে বহুত বেছি অৰ্ডাৰ কৰে, একো কথাও নুশুনে যে কিয় কি, একো কথা জাষ্ট অৰ্ডাৰ দিয়ে, তোক মই খুৱে ডাঙৰ বস্তু, তই এইটো কৰিবই লাগিব। আৰু যাৰ ফলত মাক দেউতাকৰ প্ৰতি ৰেচপেক্ট নোহোৱা হৈ যায় এই ল'ৰা বা ছোৱালীটোক। আল্টিমেটলি মাক দেউতাকক সি ভাল নোপোৱা হৈ যায়। এখন এনেকুৱা দেশত থকা যেন লাগে য'ত মাক দেউতাকে ডমিনেট কৰি আছে, ডিক্টেট কৰি আছে। তো যদি আপুনি এনেকুৱা হয়, আপোনাৰ মা দেউতা আপোনাক পুৰা অৰ্ডাৰ দিয়ে, আপুনি এইটো মাইণ্ডত ৰাখক যে হয় মা দেউতাও ভালকে নাজানে, এটা বেলেগ জেনেৰেশ্যনৰ পৰা আহে আৰু এইটো ভুল কৰি আছে, আৰু আপুনি মা দেউতাক কওক ভালদৰে যে মোক অৰ্ডাৰ নিদিবাচোন, মানে সেনেকে নহয়, ভালকে কওক যে এইটো কথা পাতো অলপমান সেই হয়। কিন্তু আমাৰ ইয়াত কথা নাপাতে মাক দেউতাক, জাষ্ট অৰ্ডাৰ দিয়ে, পঢ়ৰ বুলি কৈছো পঢ়, বুজি পাইছেনে? যিটো বহুত ডাঙৰ এটা মিষ্টেক। নেক্সট, কিলিং কিউৰিয়চিটি। মানে মই ৱৰ্ডবিলাক ইংলিছত এইকাৰণে কৈ আছো, এই পেপাৰখনত ইংলিছত কৰা গৈছিল আৰু ৰিচাৰ্চটো সেনেকে আছে। মানে কি, আমাৰ ইণ্ডিয়ান মাক দেউতাকে ল'ৰা ছোৱালীটোৰ কিউৰিয়চিটিৰ ওপৰত ধ্যান নিদিয়ে। যদি কিবা কুৱেশ্যন কৰে, চুপ মনে মনে থাক, তই সৰু ছোৱালী, তাৰমানে বেছি কুৱেশ্যন কৰি আছে মানে সি মূৰ্খ বুলি ভাবে, এই বহুত কুৱেশ্যন কৰি থাকে। তো এই ভিডিঅ'টো এইকাৰণে বনালোঁ যাতে এই এনেকুৱা ভুল মাক দেউতাকে নকৰক, আৰু যদিও কৰিছে তো সেনেকুৱা কাম নকৰক। আৰু আপোনালোকে দেখিছে চাগে ডিম্পুদাৰ ভিডিঅ' বা দিছোঁ বা মোৰ ভিডিঅ' মাজে মাজে দিছোঁ, কাৰণ কিছুমান মানুহ এনেকুৱা আছে নহয়, আমাৰ চেহেৰাটো দেখা মাত্ৰক বা আমাৰ ভিডিঅ'টো দেখা মাত্ৰক স্কিপ কৰি দিয়ে। তো সেইটো কাৰণে ডিম্পুদাৰ ভিডিঅ' দুটা বা এটা দিছোঁ, তো যাতে মানুহে এনেকুৱা ভুল মাক দেউতাকে যাতে নকৰে। তো তাৰ কাৰণে মাক দেউতাকৰ ওপৰত এইটো মোৰ ৰিকুৱেষ্ট, যাতে এনেকুৱা ভুল নকৰে, নহ'লে আগলৈ এতিয়া যিটো বেয়া হৈছে ন, তো আগলৈ আৰু এনেকুৱা ইম'চনেলি ব্লেকমেইল কৰি আৰু বেয়া হ'বগৈ। তো যদি ভাল পালে তো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যিসকল নতুনকৈ আহিছে। তো আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই।